নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হৰ খেতিৰ ভিডিঅ' এটালৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আজিৰ এই ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ A to Z যদি চাব পাৰে তেনেহ'লে আপোনালোকে তিয়হৰ খেতি কৰিবৰ কাৰণে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজনে নাহিব। আমি তিয়হৰ খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগে, কিমান ডিষ্টেন্সত লগাব লাগে, প্ৰতি বিঘাত কিমান গোবৰ দিব লাগে, সুপাৰ ফসফেট কিমান দিব লাগে, পটাছ কিমান দিব লাগে, আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকৰ লগত সম্পূৰ্ণ কথাখিনি শ্বেয়াৰ কৰিম। কথা হ'ল বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। প্ৰথমতে মই খেতিয়কৰ লগত আপোনালোকক সাক্ষাৎ কৰাই দিম। খেতিয়কে আপোনালোকক ধুনীয়াকৈ ক'ব কি বিধান খেতিত দিছে, কিমান ডিষ্টেন্সত লগাইছে তিয়হৰ লগত আৰু কি খেতি কৰিছে, খেতিয়কে আপোনালোকক নিশ্চয় ক'ব। দাদা হেল্ল', হয় আপুনি কৰিছে খেতি না? আজি লেবাৰ দুজন লৈছে? অঁ, ইমান কষ্ট আছে। আচ্ছা, তিয়হ কি গুটি দিছে? এইটো নাজিয়া F1। আচ্ছা, কিমান মাটি ইয়াত? আধা বিঘা। আচ্ছা, আধা বিঘা মাটিৰ পৰা কিমান ফলন চিঙন দিব পৰা যাব, মানে হাৰ্ভেষ্টিং কৰিব পৰা যাব? 7-8 কুইণ্টেল। এদিন পিছে 7-8 কুইণ্টেল। ইমান ফলন দিয়ে এইটো? আৰু লগোৱাৰ আগমুহূৰ্তত আপুনি কি সাৰ দিছিলে? গোবৰ কিমান দিছে? গোবৰ 1 গাড়ী দিছে। আধা বিঘাতে 1 গাড়ী, তাৰমানে 1 ট্ৰাক। তেনেহ'লেতো ফলন দিবই। সুপাৰ ফসফেট মাৰিছে। আমি মাটি সাৰ বুলি কওঁ যে, সেইটো কিমান দিছিলে? মাটি সাৰ আধা বস্তা দিলেও 20 কেজিমান। 20-25 কিলো না? পটাছ 5 কিলো। DAP আপুনি খেতিত এতিয়ালৈকে দিছে নে নাই? মাৰিছে। কিমান 10 কিলো? নাই, 5 কিলো দিছে। 5 কিলো ইউৰিয়া DAP এইবিলাক খটাইছোঁ অলপ না? আৰু ফাৰ্টিলাইজাৰ হয়, দানাটো কি খটায় আপোনালোকৰ খেতিত? দানা দিছোঁ, দানাটো শিপাৰ কাৰণে এই গ্ৰিফিন আছে, তাৰপিছত 95 আছে, ষ্টপলেজাৰ, য'ত পোৱা যায় হিমক আৰু ফলভিক এচিড, হয়নে? এইবিলাক ফাৰ্টিলাইজাৰ আপুনি দিয়ে? আচ্ছা, কিমান ডিষ্টেন্সত লগাইছে? আৰু দেখোন তিতা কেৰেলাও গছো আছে দেখোন। কি তিতা কেৰেলা দিছে এইটো তিয়হৰ লগতে? 6 নম্বৰ 106 চিনজিন্দা কোম্পানীৰ 106 না? তো বন্ধুসকল, আপোনালোকে খেতিয়কৰ পৰা ধুনীয়াকৈ কথাখিনি শুনিবলৈ পালে। আৰু এইটো খেতিত কি ধৰণৰ ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব বা এতিয়াও কি দিছে, তো এনেকুৱা ধৰণৰ খেতি আপোনালোকে যদি আমাৰ খাৰুপেটীয়াৰ দৰে খেতি আপোনালোকেও কৰিব পাৰে, আপোনালোকেও মোটামুটি খেতিৰ পৰা লাখত টকা উপাৰ্জন কৰিব, তাত আৰু কোনো ভুল নাই। তো কথা হ'ল কি, আপোনালোকে পূৰা দমে খেতিত লাগি যাব লাগিব। আপোনালোকে যদি আশা কৰিছে যে আমি লাখত টকা উপাৰ্জন কৰিম খেতিৰ পৰা, আটাইতকৈ ভাল টকা উপাৰ্জন কৰাৰ ৰাস্তা এতিয়া বৰ্তমান মই এটাই দেখা পাই আছোঁ, যিটো হ'ল আমাৰ খেতি চব্জি খেতি। যদি আপোনালোকৰ বেছি খেতি কৰিব নালাগে, 1 পৰা 2 বিঘা মাটি যদি ভালদৰে খেতি কৰিব পাৰে, বছৰেকত মিনিমাম আপোনালোকৰ 3 পৰা 4 লাখ টকা এটা পাব, তাত আৰু কোনো ভুল নাই। তো কথা হ'ল, আপোনালোকৰ কাৰণে যদি আপোনালোকে খেতি কৰিছে, খেতিত আপোনালোকে ভাল ফাৰ্টিলাইজাৰ দিব পৰা নাই, উন্নত ধৰণৰ পোকৰ ঔষধ পোৱা নাই, উন্নত ধৰণৰ ফাংগিচাইডৰ ঔষধ পোৱা নাই, এইবিলাক ঔষধৰ কাৰণে আপোনালোকৰ খেতি ভাল হোৱা নাই, গছবিলাক গেলি গৈ আছে, পোকে হালধীয়া কৰিছে, কোচ খুৱাই দিছে, তাৰ কাৰণে আপোনালোকে চিন্তাৰ কোনো কাৰণ নাই। আপোনালোকে 7002163162, আকৌ কৈছোঁ নাম্বাৰটো 7002163162, এইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰিব বা কল কৰিব। আপোনালোকে মোক লগে পাব। আৰু আপোনালোকৰ কাৰণে যদি কিবা ফাৰ্টিলাইজাৰ হওক, ইনছেক্টিচাইড, ফাংগিচাইডৰ ঔষধৰ কিবা প্ৰয়োজন হয়, মই আপোনালোকক সম্পূৰ্ণ মেডিচিনখিনি যোগান ধৰিম। অলপ আগতে মই এই ৰৌতালৈকে দি থৈ আহিলোঁ মংগল সিং বসুমতাৰী দাদাৰ কাৰণে। তো দাদাৰ অলপ আগতে মই 5800 টকাৰ ফাৰ্টিলাইজাৰ এই মাত্ৰ দি থৈ মই এই খেতিলৈ আহিছোঁ। দাদাই খেতি কাম কৰি আছে, তো দাদাই হাতত পাইছে, এতিয়া আকৌ সন্ধিয়াৰ মুহূৰ্তত খেতিত সিঁচিব। তো আৰু এটা কথা মই পাহৰি গ'লোঁ, মানে কি হয়,
এই খেতিত আপোনালোকে যে খেতি কৰিব তিয়হৰ গুটিবিলাক দিব আপোনালোকে এটা লাইনৰ পৰা আৰু এটা লাইনৰ ডিষ্টেঞ্চ যিটো দাদা কিমান দিছে এটা লাইনৰ পৰা আৰু এটা লাইনৰ দূৰত্ব তো 2 হাত 2 হাত আৰু এটা গুটিৰ পৰা আৰু এটা গুটি 1 ফুট 1 ফুট এনেকৈ দিলে ফলন ভাল হয় না আৰু যিটো লগোৱাৰ ধৰণ এই কথাটো আপোনালোকক ধুনীয়াকৈ দাদাৰ পৰা শুনাই দিলোঁ তো কথা হ'ল কি আমি লক্ষ্য কৰিব লাগিব যেতিয়া চাব গছৰ পাতবিলাক কোচ খাই আছে সেই মুহূৰ্তত আপোনালোকে ডাহাত ডাষ্টাৰ গ্ৰেচিয়া চেমোডিছ এই ঔষধবিলাক আগতীয়াকৈ আপোনালোকে ৰেডি ৰাখিব মাজে মাজে শ্বৰ্ট মেজগাৰ্ড পকেট এইবিলাক ঔষধ আপোনালোকে মাজে মাজে সংগনাই দি থাকিব মোটামুটি কি হয় ইনচেক্টিচাইড যিটো পোকৰ ঔষধ এটা ঔষধ আপোনালোকে বাৰে বাৰে ইউজ নকৰিব আজিকালি পোকবিলাক ধৰক গৰমৰ যিটো উত্তাপ দিনক দিনে বৃদ্ধি পাই আছে পোকৰো উৎপাত বাঢ়ি আছে সেইকাৰণে এটা ঔষধ আমি ব্যৱহাৰ কৰাটো আমাৰ কাৰণে ভুল হ'ব সেইকাৰণে আমি উলট পালটকৈ মাৰিব লাগিব এইটো সপ্তাহত যদি আমি মেজগাৰ্ড দিছোঁ বা বায়'ড'জ এইটো দিছোঁ তাৰ ছেকেণ্ড ষ্টেপত আমি কি কৰিব লাগিব শ্বৰ্ট স্প্ৰে কৰিব লাগিব বা বেলেগ আৰু উন্নত ধৰণৰ ঔষধ আছে যিটো নাম ক'লোঁ ডাহাত ডাষ্টাৰ মিলাই আপোনালোকে স্প্ৰে কৰিব আপোনালোকৰ খেতিৰ পাতবিলাকত চাব কোনো ধৰণৰ আৰু কোনো প্ৰব্লেম নাথাকিব তো কথা হ'ল বন্ধুসকল এনেকুৱা ধৰণৰ খেতি কৰক আপোনালোকে এনেকুৱা ধৰণৰ খেতি কৰি আপোনালোকেও সফল হওক আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰি লাখত উপাৰ্জন কৰক মই তাকে কামনা কৰিছোঁ বিশেষকৈ আমাৰ অসমৰ যিমান খেতিয়ক বন্ধু আছে চবেই কিন্তু মোটামুটি আগতে যদিও 25% আছিল এতিয়া কিন্তু মই এটা লক্ষ্য কৰিছোঁ 75 কৃষকে খেতিৰ লগত জড়িত হৈ আছে খেতিত ভালদৰে কৰি ভাল এটা টকা উপাৰ্জন কৰি আছে তো সেইকাৰণে মই আপোনালোককো কৈ থাকোঁ আপোনালোকে অযথা সময় নষ্ট নকৰিব যদি আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে আপোনালোকে অন্ততঃ 1 পৰা 2 বিঘা মাটি আপোনালোকে নিজাববীয়াকৈ লৈ যদি আপোনালোকে খেতি কৰিব পাৰে আপোনালোকে 100% সফল হ'বই হ'ব তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ' চাই আছে মই নিজে আনন্দিত কিন্তু আপোনালোকে বেলেগক চাবৰ কাৰণে সুবিধা কৰি দিব লাগিব তাৰ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো কি কৰিব লাগিব শ্বেয়াৰ কৰিব লাগিব আপুনি চাওক আপোনাৰ দাদা বাইদেউসকল আছে এখেতলৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চাব ভিডিঅ' চোৱাৰ পিছত এখেতক খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ পিছত আপোনালোকেও আশা কৰোঁ খেতিৰ ওপৰত মনোযোগী হ'ব আকৰ্ষিত হ'ব আপোনালোকেও আগুৱাই যাব মই তাকেই কামনা কৰিছোঁ তো মই আৰু বিশেষ আলোচনা নকৰোঁ যে যিকেইটা কথা কৈছোঁ আপোনালোকে গুৰুত্ব সহকাৰে শুনিব আপোনালোকেও এনেকুৱা ধৰণৰ উন্নত ঔষধ মেডিচিনবিলাক ব্যৱহাৰ কৰিব তাকে কামনা কৰি আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম বাই বাই